পৰম্পৰাগত ৰীতি-নীতিৰে জোনবিল মেলাৰ শুভাৰম্ভ। ঐতিহাসিক বিনিময় প্ৰথা। সমগ্ৰ অসমবাসীৰ হেঁপাহৰ মাঘ বিহুৰ আনন্দৰ মাজতে আজিৰে পৰা মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল পথাৰত আৰম্ভ হৈছে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত জোনবিল মেলা। মেলাৰ প্ৰথম দিনটোতেই আজি উখল মাখল পৰিৱেশে বিৰাজ কৰে জোনবিল পথাৰত। আজি পুৱা 6 বজাত ঐতিহাসিক জাগিৰোডৰ দেওশাল মন্দিৰত মাংগলিক কৰ্ম আৰু পূজা অৰ্চনাৰ জৰিয়তে মেলাৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতেই জোনবিল পথাৰত মেলাৰ পতাকা উত্তোলনেৰে মূল কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। আজিৰ দিনটোত মেলাস্থলীত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰূপায়ণ কৰা হ'ব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মেলা উদযাপন সমিতি তথা তিৱা ৰজা দীপ সিং দেওৰজাই সকলো ৰাইজক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁক জানিবলৈ দিয়া মতে কাইলৈ অৰ্থাৎ মেলাৰ দ্বিতীয় দিনা অনুষ্ঠিত হ'ব জোনবিল মেলাৰ আটাইতকৈ আকৰ্ষণীয় তথা ঐতিহাসিক বিনিময় প্ৰথা। এই প্ৰথা অনুসৰি পাহাৰৰ পৰা নামি অহা তিৱা জনজাতীয় লোকসকলে নিজৰ উৎপাদিত সামগ্ৰী যেনে কচু, হালধি, আদা, জলকীয়া, ধান আদি বিনিময়ত ভৈয়ামৰ লোকসকলৰ পৰা পিঠা-পনা, জলপান আৰু খাৰ আদি বিনিময় কৰিব। পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠিত হ'বলগীয়া এই বিনিময় প্ৰথাই আজিও পাহাৰ আৰু ভৈয়ামৰ মাজত একতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি আহিছে। প্ৰথমতে মই সকলো ৰাইজলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ, লগতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ চাৰিভাই দেওশাল মন্দিৰৰ মাংগলিক পৰ্বটো পুৱা 6 বজাত হৈ গৈছে। আৰু তাৰপিছত যিটো মানে কিবা আমাৰ ইয়াত জোনবিল পথাৰত মানে আমাৰ যিটো কাৰ্যসূচীটো আছিল আমাৰ আৰু এইফালে আমাৰ ঠিকাদাৰ মানে কি কয় উন্মোচন কৰা হ'ল। আৰু আমাৰ যিটো মানে কি কয় পতাকা উত্তোলনটো বৰ্তমান হৈ গৈছে এতিয়ালৈ। অহাকালিলৈ আমাৰ যিটো মানে বাটাৰ চিষ্টেম, তাত মানে পাহাৰৰ পৰা যিখিনি বস্তু মানে পাহাৰত মানে ইয়াৰ সামগ্ৰীখিনি তাত মানে উৎপাদন হয়। আৰু আমাৰ ইয়াত ভৈয়ামৰ লগত মানে কি কয় মানে বিনিময় হ'ব। মানে পাহাৰৰ পৰা মানে অনা কচু, হালধি, আদা, জলকীয়া আৰু ইফালে ধূনা, ইয়াৰ লগত মানে কি কয় আমাৰ যিটো আমাৰ থলত যে বনোৱা পিঠা, জলপান, সান্দহ সেই লগত মানে কি এক্সচেঞ্জ কৰিব আৰু। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।